Hi dear students. Last time we discussed কৰিছিলোঁ scattering of light. Scattering of light আমি discuss কৰিছিলোঁ. তাতে scattering of light number 1 টো হ'ব Tyndall effect. তোমালোকৰ বুকত আছে Tyndall effect বুলি আছে বুকত. Tyndall effect কি হ'ব? যেতিয়া এটা লাইট বিম সানলাইট দিন হয় সানলাইটৰ বিম এটা আহি পেলাই আমাৰ এটমস্ফিয়াৰ যিবিলাক পাৰ্টিকলছ থাকে ডাষ্ট পাৰ্টিকলে হওক বা ৱাটাৰ ড্ৰপলেটছে হওক বা এনেকুৱা ধৰণৰ পাৰ্টিকলবিলাকত যেতিয়া আহি পেলাই খুনা মাৰে লাইটটো যেতিয়া আমাৰ চকুৰ ফালে আহে তেতিয়া কি হ'ব আমি সেই পাৰ্টিকলবিলাক কি হৈ যায় দ্য পাৰ্টিকলছ বিকামছ ভিজিবল টু আছ সেই এফেক্টটো কোৱা হ'ব টিণ্ডেল এফেক্ট তোমালোকে হয়তো দেখা পাইছা যে যেতিয়া ফৰেষ্ট ডাৰ্ক যিবিলাক ফৰেষ্টবিলাকত ডাৰ্ক ফৰেষ্টবিলাকত যেতিয়া আহি পেলাই ছানলাইটটো আহে আহিলে তোমালোকে দেখা নাই পোহৰবিলাক পৰি পেলাই পোহৰবিলাক আহে যেতিয়া এনেকৈ লাইনকৈ আমি কিছুমান এই পাৰ্টিকলছবিলাক দেখি পাওঁ হয়নে তেনেকৈ আমাৰ ঘৰৰ যিবিলাক চিমনেদি যেতিয়া পোহৰ আহে পোহৰটো আহিলেও আমি তাত কি দেখা পাওঁ ডাষ্ট পাৰ্টিকলছবিলাক আমি দেখা পাওঁ হয়নে সেইটো কোৱা হ'ব কি বুলি ডেট ইজ কল্ড দ্য টিণ্ডেল এফেক্ট ঠিক আছে গতিকে হোৱেন তোমালোকে এনেকৈ লিখিব পাৰা হোৱেন এ বিম অফ লাইট when a beam of light strikes the suspended particles of dust, water droplets, etc., and gets scattered towards our eye. The particles become visible to us. This is known as Tyndall effect. এটো কি বুলি কোৱা হ'ব Tyndall effect ঠিক আছে নেক্সট আহিব 2 নম্বৰ blue color of the sky এটো হৈ গ'ল নেক্সট আমি চাও blue color of the sky আমি আকাশখন নীলা কিয় দেখো why do we see the sky blue হেতো আমি চাব লাগে when sunlight আমি 2 নম্বৰ চাও প্ৰথমটো আছে Tyndall effect এটো আহিব blue color of the sky তো লিখিব পাৰা when sunlight passes through the atmosphere when
sunlight passes through the যেতিয়া সানলাইটটো কি হয় এটমস্ফিয়াৰ পাৰ হ'ব তেতিয়া কি হ'ব তেতিয়া কি হ'বগে সানলাইটটো যেতিয়া এটমস্ফিয়াৰ পাৰ হ'ব তেতিয়া আমাৰ এটমস্ফিয়াৰ যিবিলাক ফাইন পাৰ্টিকলছ হয়নে ফাইন পাৰ্টিকলছ in the air the blue color much more strongly কি হ'ব সেই পাৰ্টিকলবিলাক যিবিলাক এটমস্ফিয়াৰত যিবিলাক এয়াৰত যিবিলাক পাৰ্টিকলছ থাকে সেই পাৰ্টিকলবিলাক কি কৰে ব্লু কালাৰটো বেছিকৈ স্কেটাৰ কৰে ব্লু কালাৰ মাছ মোৰ ষ্ট্ৰংলি দেন দ্য ৰেড strongly then the red হলে তারপর কি হবো the scattered light the scattered blue light enters our eye and hence we see the sky blue and hence we see the sky blue তারপর আইব এটা হয়ে গেল নেক্সট আইব এটা next আহিব color of the sun at sunrise and sunset color of the sun at sunrise and sunset color of the sun at sunrise and sunset sunrise and sunset time আমার আমি সূর্যটো কেনেকৈ দেখো অলপ ৰেডিছ কালাৰ দেখো কি কাৰণে দেখো আমি কি কাৰণে দেখো during sunrise or sunset the sunlight has to travel a larger distance to reach our eye
the colors of shorter wavelengths are scattered away and the red color having longer wavelength, red color wavelength to basic wavelength basically scatter into common, and red color having longer wavelength is least scattered and reach our eye. Hence, the sun looks reddish. हेलो कहना हम खुद जो कितना करेंगे reddish देखें reddish at sunrise or sunset. बुझी बोला ने हेलो कहना खुद जो तो रंग तो रंगा देखा जाए माने बाकी जीवले कलर वेवलेंथ तो कम हे कलर वाले बेसिके स्केटर हो गुसी जाए दाहरी स्केटर हो गुसी जाए और रेड कलर वेवलेंथ तो लॉन्ग सो लॉन्ग हुआ कारण ता स्केटरिंग तो कम হয় और कि आइबा आमा सुकु पाइले बाकी बिला कलर आमा सुकु ना पाइले हेरो कारण आमी ब्लू बैकग्राउंडत आमी केनेको राखो সূর্যটো কেনেকুৱা দেখিম ৰঙা দেখিম কেতিয়া দেখিম ডিউৰিং সানৰাইজ অৰ সানসেট ঠিক আছে দুপৰীয়া সময়ত কি হয় দুপৰীয়া কি হয় দুপৰীয়া সময়ত আমি সূৰ্যটো একদম বগা দেখো কিয় বগা হোৱাইট দেখো হোৱাইট কিয় দেখো কাৰণ সূৰ্যটো আমাৰ মূৰৰ ওপৰত থাকে দুপৰীয়া এট নুন দ্য সান ইজ ওভাৰহেড so it sunlight has to travel a very smaller distance to reach our eye so কি হ'ব the blue color is only a little of the blue and violet colors are scattered এটো কাৰণে আমি কি দেখিম সূৰ্যৰ ৰংটো কেনেকৈ দেখিম হোৱাইট ওকে তোমাকে পেগাসকে লিখি দাও পারা at noon the sun is overhead the sun is overhead and light has to travel a very
shorter distance to reach our eye আমাৰ চকুৰ পাবৰ কাৰণে short distance টা আহিব লাগিব ঠিক আছে হেতু কাৰণে কি হ'ব so the sun appears white as only a little of the blue and violet colors are scattered তাৰমানে গোটেইখিনি কালাৰ প্ৰায় সমানে স্কেটাৰ হ'ব ভায়োলেট আৰু ব্লু কালাৰটো বেছি স্কেটাৰ হ'ব নাপায় আৰু শ্বৰ্ট ডিষ্টেঞ্চ আহিব সেইটো কাৰণে আমি কি দেখিম আমি সানটো কেনেকৈ দেখিম হোৱাইট ওকে আচ্ছা এইখিনি আছিলে তোমালোকৰ টপিকখিনি মই গোটেইখিনি লিখাই দিলোঁ কোনো চিন্তা কৰিবলগীয়া নাই নোটছখিনি পাই গ'লা এতিয়া তোমালোকৰ যিবিলাক এক্সাৰচাইজবিলাক আছে তো এক্সাৰচাইজবিলাক আমি অকণমান ডিছকাছ কৰি দিওঁ ঠিক আছে প্ৰথমটো কি দিছে হিউমেন আই can focus objects at different distances by adjusting the focal length of the eye lens. This is due to বেলেগ ডিষ্টেঞ্চত থকা অবজেক্টবিলাক আমাৰ চকুৰে কি কৰিব ফ'কাছ কৰিব পাৰে ফ'কেল লেন্থ এডজাষ্ট কৰি সেইটোক আমি কি বুলি কওঁ একমোডেশ্যন গতিকে আনচাৰটো হ'ব বি একমোডেশ্যন 2 নম্বৰ কি দিলে হিউমেন আই ফৰ্মছ দ্য ইমেজ অফ এন অবজেক্ট এট ইটছ ৰেটিনা অপশ্যনটো হ'ব ডি ৰেটিনা 3 নম্বৰ কি আহিলে লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিংক্ট ভিজন for a young adult with normal vision is about কিমান আছে normal least distance কিমান normal হয় কাৰণে 25 cm option of C 4 নম্বৰ কি দিছে the change in focal length of an eye lens is caused by the action of focal length কোনে চেঞ্জ কৰে আমাৰ চকু focal length চকুৰ কোনে কন্ট্ৰাক্ট কৰে বা কোনে ইলংগেট কৰে হেতু হৈছে কি ciliary muscles গতিকে অপশ্যনটো হ'ব C তাৰ পিছৰটো কি দিলে A person needs a lens of power minus 5.5 diopters for correcting his distant vision. For correcting his near vision, he needs a lens of power 1.5 diopter. What is the focal length of the lens required for correcting number 1 distant vision, number 2 near vision? Focal length কিমান ল'ব লাগিব গতিকে তোমালোকৰ দিয়াই আছে 5.5 ডায়োপ্টাৰ প্ৰথমটো কি আছে ডিষ্টেন্স ভিজনৰ কাৰণে কি আছে আমি জানো যে তোমাৰ ফৰ্মুলা কি লগাব এইটা ক্ষেত্ৰত তোমালোকৰ পাৱাৰ দিয়া আছে পাৱাৰ ইজ ইকুৱেল টু কি হয় পাৱাৰ ইজ দ্য ৰেচিপ্ৰকেল অফ ফোকেল লেংথ পাৱাৰ ইজ দ্য ৰেচিপ্ৰকেল অফ ফোকেল লেংথ গতিকে তুমি ফৰ্মুলা কি লগাব এইটা p ইজ ইকুৱেল টু 1/f p ইজ ইকুৱেল টু লগাব লাগিব 1/f p is equal to 1/f লগাই দিলে তোমালোকৰ আনসাৰটো ওলাই যাব দুইটাৰে তোমালোকে লগাই দিবা p is equal to 1/f ইয়াত লাগিব p is equal to 1/f তো ইয়াৰ পৰা আমি f is equal to কি লিখিব পাৰো 1/p ইয়াৰ পৰা কি আহিব f is equal to 1/p তো ইয়াত কি হ'ব এক নম্বৰটো কিমান দিয়া আছে এইটো গতিকে তোমালোকে বহুৱাই দিলে তোমালোকৰ ফোকেল লেংথ কিটা ওলাই যাব এইকেইটা ফৰ্মুলা ঠিক আছে 6 নম্বৰটো কি দিলে the far point of a myopic person is 80 cm in front of the eye what is the nature and power of the lens required to correct the problem এটো দিছে myopic eye হলে কি হ'ব ইয়াত তোমালোকৰ দিয়া আছে far point টো দিয়া আছে 80 cm ফাৰ পইণ্ট দিয়া আছে 80 সেন্টিমিটাৰ তাৰমানে তোমালোকৰ ফাৰ পইণ্ট মানে কি 80 সেন্টিমিটাৰ মানে ইমেজটো দেখা পাই যায় কিমানত 80 সেন্টিমিটাৰ
আমি কাৰেক্ট কৰিবলৈ কিমান মায়োপিক আই মানে কি মায়োপিক আই মানে কি যিটো মানে ওচৰৰ বস্তু দেখে দূৰৰ বস্তু নেদেখে মায়োপিক আই শৰ্ট সাইটেডনেছ ওচৰত দেখে দূৰত নেদেখে গতিকে মায়োপিক আই হ'লে তোমালোকে এনেকৈ লিখি ল'ব পাৰা কুৱেশ্যন নাম্বাৰ 6 given v is equal to 80 centimeter u is equal to আমি ক'ত দেখিব লাগে ওচৰত দেখে দূৰত নেদেখে আমি দূৰত দেখিব লাগে গতিকে এটা কিমান হ'ব লাগিব u টো হ'ব লাগিব ইনফিনিটি অবজেক্ট ডিসটেন্স হ'ব লাগিব ইনফিনিটি ঠিক আছে ইমেজটো হয় 80 সেন্টিমিটাৰ এনেকৈ দিয়া থাকিলে চকুৰ ক্ষেত্ৰত এইটো খালি ল'ব লাগিব -80 আৰু এইটো -ইনফিনিটি কাৰণ দুইটা বস্তু চকুৰ লেন্সখন তোমাকে ইমাজিন কৰা চকুৰ লেন্সখনৰ সদায় বাওঁফালে আছে বস্তুকেইটা গতিকে ইমেজ ডিসটেন্সটো -80 সেন্টিমিটাৰ অবজেক্ট ডিসটেন্সটো ল'ব লাগিব -ইনফিনিটি তেতিয়াহ'লে ফৰ্মুলা কি আহিব লেন্সৰ ফৰ্মুলা 1/f = 1/b - 1/u তেতিয়াহ'লে 1/f = 1/-80 - 1/-ইনফিনিটি তেতিয়াহ'লে ইয়াত ফোকাল লেন্থটো কিমান ল'বগে -80 সেন্টিমিটাৰ ফোকাল লেন্থটো ল'বগে -80 সেন্টিমিটাৰ বুজি পালা নে ফোকাল লেন্থটো মাইনাছত ল'ব মানে কি 6 নম্বৰ চেপ্টাৰ 11 আনসাৰটো মই ভেৰিফাই কৰি দিছো চেপ্টাৰ 11 question number 6 question number 6 chapter number 11 question number 6 to দিয়া আছে এখন দিয়া আছে কনকেভ লেন্স তো ইয়াৰ পাৱাৰটো কেনেকৈ ওলাব আমাক কি ল'ব লাগে পাৱাৰটো ল'ব লাগে হয়নে পাৱাৰটো কি হ'বগে 80 সেন্টিমিটাৰ মিটাৰ ল'লে কিমান হ'ব f = -0.8 মিটাৰ 0.8 মিটাৰ তেতিয়াহ'লে পাৱাৰ উলিয়াব লাগে আচ্ছা ফোকাল লেন্থটো মাইনাস দিলে কি লেন্স হ'ব লেন্সখন কি লেন্স হ'ব হ'বগে কনকেভ লেন্স আৰু পাৱাৰ দিব লাগে therefore পাৱাৰ p গলে কিমান হ'ব p = 1/f 1/-0.8 = -1.25 পাৱাৰৰ ইউনিটটো কি ডাইৰেক্টৰ বুজি পালা নে 7 নম্বৰটো কি দিছে make a diagram to show the how hypermetropy is corrected তোমালোকে বুকত চাবা এটো near point of a hypermetropic eye is 1 meter near point of a hypermetropic eye is 1 meter এটো কৰিবা নিজে near point দিয়া আছে এটো করে এখন একে হ'ব hypermetropic eye তাৰ মানে কি hypermetropia মানে হৈছে far sightedness যত তাৰমানে দূৰৰ বস্তু দেখে কিন্তু ওচৰৰ বস্তু নেদেখে দূৰৰ বস্তু দেখিব ওচৰৰ বস্তু নেদেখে এটা ইয়াত নিয়াৰ পইণ্টটো কিমান দিয়া আছে 1 মিটাৰ এনেকৈ এইটো সদায় এইটো হ'বগে সদায় ইমেজ ডিসটেন্স given v = 1 মিটাৰ মাইনাস ল'ব লাগিব আচ্ছা হাইপাৰমেট্ৰপিক আই মানে দূৰৰ বস্তু দেখে ওচৰৰ বস্তু নেদেখে তাৰমানে ওচৰৰ বস্তু নেদেখাৰ কাৰণে আমি ল'ব লাগিব অবজেক্ট ডিসটেন্স ল'ব লাগিব -25 সেন্টিমিটাৰ ঠিক আছে ইয়াৰ পিছত তোমালোকে কি কৰিবা ফোকাল লেন্থটো উলিয়াবা এটো -1 মিটাৰ মানে এটো -100 সেন্টিমিটাৰ therefore 1/f = 1/b - 1/u এটো কৰিলে তোমালোকে কি পাবাগে 1/v v মানে হবে 1/-100 -1/-25 তো তাহলে কি হবে 1/, तो हो गया -100 प्लस 25 তাহলে हो गया -1 प्लस 4 তাহলে হলো हो गया 3/100 अब 3/100 মানে কি নো এটা পাওয়ার তো 1/f মানে পাওয়ার p p = 3/100 তাহলে হলো हो गया 0.03 ফ্যাক্টর এটা কি হলো পাওয়ার পজিটিভ আর ফোকাল পাওয়ার পজিটিভ হলে কি হবে এখন কনভেক্স লেন্স ঠিক আছে
আচ্ছা এইটো সেন্টিমিটার আছিলে 3/100 এইটো 3/100 এইটো সেন্টিমিটার ইনভার্স সরি সেন্টিমিটার ইনভার্স হলে এইটো 3/1 3/1 মিটার ইনভার্স মানে কি মিটার ইনভার্স মানে আছে ডায়াপ্টার এইটো হবে আনসারটো হবে 3 ডায়াপ্টার 8 নম্বর কি আছে why is normally not able to see clearly the objects placed closer than 25 cm এটো কি হবে 25 cm কে ওচৰত আমি কিয় না দেখো কাৰণ তাত সিলাই মাসল যে তাতকে আৰু কি কৰিব নোৱাৰে আৰু কোচ খাব নোৱাৰে ফোকাল লেং এডজাস্ট কৰিব নোৱাৰে হেতু কাৰণে আমি 25 cm কে ওচৰলে বস্তু দেখিবলৈ কষ্ট পাওঁ 9 নম্বৰ কি দিছে what happens to the image distance in the eye when we increase the distance of an object from the eye image distance কি হ'ব একে থাকিব object distance চেঞ্জ কৰিলে image distance একে থাকিব কাৰণ image টো ক'ত ফৰ্ম হয় ৰেটিনাত ফৰ্ম হ'ব হেতু কাৰণে ৰেটিনা আৰু আই লেন্সৰ ডিসটেন্সটো একেই হেতু কাৰণে image distance একে থাকিব object distance চেঞ্জ হ'লে কি হ'ব তাৰ ফোকাল লেংথটো চেঞ্জ হ'ব ঠিক আছে 10 নম্বৰ কি হলে why do star twinkles লিখোৱা আছে explain why planet do not twinkle why does sun appear reddish লিখা লয় why does sky appears dark instead of blue to an astronaut আচ্ছা dark astronaut জন কি হয় থাকে স্পেসত থাকিলে কি হয় scattering is not observed hence we see the sky dark ঠিক আছে ওকে আজিলে হ'ব দিয়া হলে ঠিক আছে থ্যাংক ইউ